गौरीपुर में एआईयूडीएफ के वाहन पर बदमाशों का आक्रमण। विधायक निजानुर रहमान के नामांकन पत्र दाखिल करने जाते वक्त एआईयूडीएफ कर्मी के वाहन पर आक्रमण हुई। 17 नंबर राष्ट्रीय राज्य मार्ग पर एआईयूडीएफ के वाहन को रोड से आक्रमण कर वाहन को पूरी तरह से क्षतिग्रस्त कर दिया बदमाशों ने। मिली जानकारी के मुताबिक इस आक्रमण में कई एआईयूडीएफ के कार्यकर्ता गंभीर रूप से घायल हो गए। आक्रमणकारी सभी बेंगुलतली पारघाट से फरार हो गए। संदेह किया जा रहा है कि आक्रमणकारी सभी विरोधी दल के सदस्य थे। घटनास्थल पर पुलिस उपस्थित होकर स्थिति को किसी तरह नियंत्रित किया। আমার 10 বছর ধরে আমার 7 নং গরিপুরা 10 বছর ধরে আমার এআইইউডিএফৰ এমএলএ জয়ী হৈ আছে। আজি আমাৰ বৃহৎ প্ৰগ্ৰাম বৃহৎ ৰেলী হিচাপে আমি আজি নমিনেশ্যন দিবলৈ গৈছো। এই নমিনেশ্যন এইটো আমাৰ সন্দেহ হয় আমাৰ যে এইবাৰ জয় এইবাৰ নিশ্চিত। এই জয়ের কারণে সিহঁতে কিবা এটা টার্গেট কৰি বিৰোধী দলে একাংশই টার্গেট কৰি সিহঁতৰ যে পৰাজয় হ'ব এইটো সিহঁতে বুজি পায়। ভয়ত সিহঁতে ভয় খাই আজি আমাৰ মানে হাল হাতেৰে লৈ আহি আমাৰ গাড়ীত মাৰধৰ কৰি আমাৰ ৰেলী কৰিবলৈ আহিছে। আমাৰ ৰাইজৰ গাড়ী এটা গাড়ীত মাৰধৰ কৰি আমাৰ লগত হাৰাশাস্তি কৰিলে। এইটো বিৰোধী দল হ'ব পাৰে, বিৰোধী দল একাংশ হ'ব পাৰে। ডিজে বজাৰ বাহনত আক্ৰমণ কৰিছে। আহত আছে, সিহঁতে হস্পিটেলত আছে। কিন্তু এইটো আমি সিহঁতক ধিক্কাৰ জনালোঁ। হা 7-8 জনৰ নিচিনা আহত হৈছে। সিহঁতক আমি ধিক্কাৰ জনাইছোঁ। যিজনে এই কামখিনি কৰিছে সিহঁতক আমি ধিক্কাৰ জনালোঁ। এইটো খুব বেয়া কৰিছে। আৰু আমাৰ ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক আমি ৰিকুৱেষ্ট কৰি আছোঁ যে এইটো অতি সোনকালে তদন্ত হ'ব লাগে। আৰক্ষী আহিছে। শিলগুটি নিক্ষেপ কৰিছে আৰু মানে অস্ত্ৰ চোকা অস্ত্ৰ লৈ মানে মাৰপিট কৰিছে। আগৰ পৰা এইটো মানে যিখিনি কৰিছে এইটোতো ধিক্কাৰ জনালেও আগৰ পৰাই বোলে প্লেনিং আছিল সিহঁতৰ, নহ'লে এনেকৈ নহয়। আজি আমাৰ যেনেকুৱা মানুহ হৈছে, আজি 7-8 হাজাৰ মানুহ হৈছে আমাৰ নমিনেশ্যন দিবলৈ। ৰাইজে আমাক সাহৰি লৈছে, সঁহাৰি দিছে। যোৱাৰ পিছত অন্ধ হৈ আমি যাই আছোঁ। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সময়তে এই ঘটনাখিনি কৰিলে। गौरीपुर से सप्या रहमान की रिपोर्ट, डेली 24 लाइव।